এঠাইতে থওঁ আৰু সেই আজি আগতে যদি গুচি ধান আছিলে সেইটো আমি ওখত থওঁ, কিন্তু আজিকালি গুটি ধানটো আমি বস্তাত থওঁ, বস্তাত জাপি থওঁ। আমি সৰু মানে চাপৰ নহয়, প্ৰায় 4 ফুট পানী হৈছে এতিয়া। বানপানীৰ পিছত মানে আপোনালোকৰ পৰিয়াল চলাবলৈ অসুবিধা হ'ব। আমাৰতো গোটেই ইনকামটোতো এই ধান খেতিৰ ওপৰতে আমি এই অঞ্চলটো ধান বিক্ৰী কৰিয়ে চলি থাকে আৰু উদ্ধাৰ কৰিব নোৱাৰিলোঁ। আমাক ইমান ফটককৈ পানীখিনি গুচি আহিলে প্ৰশাসনো গম পায় যে মাথাউৰিটো ইমান মানে হেৰি হৈ আছে, দুৰ্বল হৈ আছে। এই দুৰ্বল মাথাউৰিটো তেখেতসকলে কি ব্যৱস্থা কৰিব লাগে আগৰ পৰাই জানিব লাগে। আৰু এতিয়া যেতিয়া হেৰিটো হৈছে, দুৰ্যোগটো হৈছে, তাৰ পাছত গাড়ী আহি কিবা লাভ আছে জানো? তেখেতসকলে আগত চাব লাগিব। আৰু এতিয়াও নাই, এতিয়া গ'ল পানী আহিলে, এই বৰষুণ জাক আহিলে, ইয়াত গোটেই ৰাস্তাত গাড়ী চলিলে, তাৰ পাছত নাই। এই গাড়ী বৰষুণো গ'ল, পানীও গ'ল আৰু প্ৰশাসনৰ গাড়ীও গ'ল। আৰু ইয়াত মাত্ৰ ভুক্তভোগী হ'ল আমাৰ সাধাৰণ ৰাইজ। সেই সাধাৰণ ৰাইজসকলে যাতে সুব্যৱস্থা পায়, তাকে আপোনালোকে সুব্যৱস্থা কৰি চৰকাৰেও কি ব্যৱস্থা কৰে নিজে আহক। যি বিষয়ববীয়া আছে, একেবাৰে উচ্চস্তৰীয় কৰ্তৃপক্ষৰ পৰা একেবাৰে নিম্নস্তৰীয় কৰ্তৃপক্ষ যিখিনি এগ্ৰিকালচাৰৰ বিভাগৰ আছে, তেখেতসকলে নিজে সজমিন তদন্ত কৰক। প্ৰতি ঘৰ ব্যক্তি ঘৰ আহক, এতিয়া আহক। আমাৰ ভোটৰ আগত অহা নহয়, এতিয়া ভোটৰ পাছত আহক। ভোটৰ পাছত আহক, প্ৰতিজন ব্যক্তিৰ ঘৰলৈ আহক, চাওক, পদূলিয়ে চাওক। যেনেকৈ ভোট বিচাৰি আহিছিলে পদূলিয়ে, আৰু এতিয়া আমাৰ এই ব্যৱস্থাটো পদূলিয়ে চাওক, কোনটো পদূলিত কি হৈ আছে। বানপানীৰ যি সমস্যা হৈছে, সেই সমস্যাটোত মানে যিখিনি আমাৰ ক্ষতি হৈছে, এইখিনি একেবাৰে অপূৰণীয় ক্ষতি। আৰু এইখিনি ক্ষতি আৰু 10-15 বছৰলৈ আমি ফিল আপ কৰিব নোৱাৰোঁ। এতিয়া মোৰে সম্পূৰ্ণ এটা ধানৰ খেতি, প্ৰায় 25 কুইণ্টেলমান ধান মোৰ এইটো এটা ধানৰ ভঁৰালতে নষ্ট হৈ গৈছে। আৰু আমাৰ এই গোটেই অঞ্চলটোতে প্ৰতি ঘৰ মানুহতে 10 কুইণ্টেল 15 কুইণ্টেল ধান এটা মানে পানীৰ ওপৰতে ৰখা হৈছে। কিন্তু এইটোৱে অভাৱনীয় যিটো বানপানী, এই বানপানী ব্যৱস্থাটোত আমাৰ ইমান ওখকৈ ৰখোৱা নাছিলোঁ। সেইকাৰণে চৰকাৰেও আমাৰ চাওক, এই গোটেই অঞ্চলটো শ'লমৰাৰ পৰা ধৰি একেবাৰে এলেংমৰাৰ পৰা ধৰি একেবাৰে শ'লমৰা, বালিয়াটি, গোৱালগাঁও, গোৱালজান, এই বৃহৎ অঞ্চলটো একেবাৰে ধৰক ৰান্ধনীজানলৈকে যিখিনি বৃহৎ অঞ্চলটো সামৰিছে, এই গোটেই বৃহৎ অঞ্চলটো সামৰা অঞ্চলটো কৃষকসকলক যাতে এক সুব্যৱস্থা কৰি তেখেতসকলে আমাক বিবেচনা কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।